দুলিয়াজানৰ নগাঁও অঞ্চলত বুঢ়ীদিহিঙৰ প্ৰবল গৰাখহনীয়া জলনগৰী দুলিয়াজানৰ নিচে কাষৰীয়া অঞ্চল নগাঁও বামুণগাঁৱত বুঢ়ীদিহিং নদীৰ খহনীয়াই লৈছে ভয়ানক ৰূপ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কেইবাখনো নৈপৰীয়া গাঁৱৰ ৰাজ্যলৈ প্ৰতি বছৰে বহু লোকৰ সপোনৰ ঘৰবাৰী জীৱ-জন্তু বুঢ়ীদিহিং নৈ বুকুত জাহ যায় ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ নিচেই কাষতে থকাৰ পাছতো দুলিয়াজানৰ নগাঁও অঞ্চলটোৰ বৰ্তমান সময়লৈকে চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই বিধায়ক তেৰছ গোৱালা আৰু মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজিলৈকে কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে দুলিয়াজান বিধানসভা সমষ্টি আমাৰ টিপলি নগাঁৱৰ যি বুঢ়ীদিহিং গৰাখহনীয়া হৈ আছে এই গৰাখহনীয়াটো আমাৰ 90 দশক ধৰি হৈ আছে আৰু এই ক্ষেত্ৰত মানে প্ৰতিখন চৰকাৰে প্ৰতিবাৰ নিৰ্বাচনী সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দি ইয়াৰ পৰা এটা ভোটৰ ৰাজনীতি কৰি চলাই আছে আৰু তেতিয়াৰ পৰা সেই 90 চনৰ পৰা আজি 2020 চন পালে সেই 2020 চনলৈকে কোনো এখন চৰকাৰে ধৰিলে স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নগ'ল আজি যিহেতু আপোনাৰ এখন নদীখন দেখিছে সম্পূৰ্ণ এখন নদী গোটেই আমাৰ অসমৰ গোটেই মানুহৰ ঘৰ দুৱাৰ কৃষিভূমি ৰাজহুৱা অনুষ্ঠান খেলপথাৰ ৰাস্তা পদূলি এইবিলাক মানে নদী বুকুতে বিলীন হৈ গুচি গ'ল আৰু এই ক্ষেত্ৰত মানে কোনো জনপ্ৰতিনিধিয়ে হওক সাংসদে হওক ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন কৰা নাই গতিকে এই ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে যিহেতু আমি এটা ৰাইজৰ সবল প্ৰতিবাদত আমাৰ স্থানীয় ৰাইজৰ প্ৰতিবাদত আৰু আমাৰ দল সংগঠনৰ প্ৰতিবাদত বৰ্তমান অসম চৰকাৰে 165 মিটাৰ এটা মানে বুঢ়ীদিহিং গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে 2 কোটি টকা চেংচন কৰিছে বুলি বিশেষ সূত্ৰে গমেই পাইছোঁ কিন্তু আমাৰ কোনো ধৰণৰ এনেকুৱা লিখিত বা এনেকুৱা কপি পোৱা নাই গতিকে আমি তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে সেইদিনা আমাৰ আলোচনাত যে নৱেম্বৰ মাহৰ পৰা কাম ষ্টাৰ্ট কৰিব গতিকে যদি সঁচাকৈ এই 2 কোটি টকা এটা চেংচন কৰিছে গতিকে সেইটো কাৰণে আমাৰ এটা ভাল খবৰ আৰু বাকী এই যিটো 165 মিটাৰ নহয় এতিয়া আপোনাৰ 900 মিটাৰ আছে এই বাকী যিখিনি মিটাৰ আছে তেওঁলোকে ইয়াৰ পৰা যিখিনি আমাৰ আগলৈকে যিখিনি বুঢ়ীদিহিং গৰাখহনীয়া আছে এইখিনিও যাতে অতি সোনকালে তেওঁলোকে ধন মোকলাই দিয়ে আৰু এই মোকলাই দিলেহে আমাৰ নগাঁওখন ৰক্ষা কৰিব চৰকাৰৰ ওচৰত এটা দাবী আছে আমাৰ নিৰ্বাচনী আগমুহূৰ্তত যেতিয়া এই বান গৰাখহনীয়াটো ধনখিনি মোকলাই দিয়া কাৰণ প্ৰত্যেক বছৰে তেওঁলোকে নিৰ্বাচন আহে তেতিয়া নিৰ্বাচনী সময়ত তেওঁলোকে এটাই কয় যে আমি নিৰ্বাচন জিকাৰ লগে লগে আমি গৰাখহনীয়াটো মানে ঠিক কৰিম কিন্তু আমি এবাৰ ৰাইজে এটা মানে প্ৰতিজ্ঞাবদ্ধ আছো যে নিৰ্বাচনৰ আগমুহূৰ্ততে আমাৰ ধনখিনি মোকলাই দিব লাগিব তেতিয়াহে আমি ৰাইজে মানে যোনে ধন মোকলাই দিব তেওঁলোকে আমি মানে সহায় সহযোগ কৰিম আমি বুঢ়ীদিহিং নৈত নিজৰ ঘৰখন জাহ যোৱাৰ পাছত কাষৰ অইল ইণ্ডিয়াৰ খাদৰ মাটিত অস্থায়ী ঘৰ বনাইছিল যদিও বৰ্তমান এইসকল খহনীয়াত আক্ৰান্ত লোকলৈ অইল ইণ্ডিয়া লিমিটেডে জাননী প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে কি কম আমাৰ একদম বহুত দুখৰ বিষয় ইয়াত 10-1500 ঘৰ মানুহ উঠি গুচি গ'ল গৰাখহনীয়াত আৰু এচপৰা খহিলে মোৰ ঘৰ যাব কিন্তু মই ক'ৰবাত মাটি বাৰী লৈ ঘৰ বনাবলৈ মোৰ শক্তি নাই যিডোখৰ মাটি আছে আমাৰ মুখৰ আগতে অইলৰ মাটি আজি বহিলে কাইলৈ খেদিব তেনৰ চলচটো মানে আমি এতিয়া মানে বহুত বিপদত পৰি আছোঁ আমাক যে বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে আৰু শুনিছোঁ আহিছে বুলি এতিয়ালৈকে বৰ্তমান আমাৰ গৰাখহনীয়া মানে কোনো হেৰি কৰাই নাই এইটো তেওঁলোকে ডিচিশ্যন লোৱাই নাই যদি ভোটৰ আগতে ডিচিশ্যন লয় তেতিয়াহ'লে যিজনে ডিচিশ্যন ল'ব সেইজনকে আমি সহায় কৰিম বুলি ভাবি আছোঁ আৰু আমাৰ মাটি বাৰী চব গ'ল পাৰিলে আমাক মাটি বাৰী অকণ দি পিনি অকণমান সংস্থাপন দিব লাগে বৰ্তমান চৰকাৰৰ পৰা আপোনালোকে কিবা সা সুবিধা পাইছে নেকি নাই পোৱা লাগিলে গ'লে আৰু মোৰ মানুহজনো ঢুকুৱা আজি 3 মাহ হৈছে সেয়া দুখ আছে আকৌ এতিয়া গৰাখহনীয়াত ঘৰ গ'ল কি ক'ব বহুত দুখৰ বিষয় আমাৰ ব্যুৰ' ৰিপৰ্ট ফৰাইজন